নামনি অসমৰ বাছ আৰু মেজিক চালক তথা মালিকসকলৰ স্থায়ী ঠিকনা হিচাপে আজি ৰঙিয়াত মুকলি কৰা হয় এটা কাৰ্যালয়। ৰঙিয়া হাইৱে চকৰ উৰণি সেতুৰ কাষত এই কাৰ্যালয় স্থাপন কৰা হয়। কাৰ্যালয় মুকলি কৰে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে। লগতে ইয়াত উপস্থিত থাকে সন্থাৰ সভাপতি দ্বিজেন চক্ৰৱৰ্তী আৰু সম্পাদক চাহাবুদ্দিন আহমেদৰ লগতে স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তি। এই কাৰ্যালয়ৰ দ্বাৰা সন্থাৰ বহুদিনীয়া এটা অভাৱ দূৰ হৈছে বুলি সন্থাৰ বিষয়ববীয়াই জনায়। AIN লাইভ। আজি আমাৰ এই নামনি অসম পৰিবহণ বাছ আৰু মেজিক সন্থাৰ এই কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ। আজি আমাৰ মূল কাৰ্যসূচী আছিলে আমাৰ এই কাৰ্যালয়টো উদ্বোধন। এই কাৰ্যালয়টো আমাৰ চৰকাৰীভাৱে আমি যোৱা 17 জানুৱাৰী তাৰিখে আমি অনুমোদন পাওঁ। তেখেতসকলৰ নিৰ্দেশভাৱে কাৰ্যালয়টো চলোৱাৰ কাৰণে স্থায়ী কাৰ্যালয়ৰ প্ৰয়োজন এই সন্থাটো চলালৈ যোৱাৰ বাবে। আৰু আমি সমূহ বাছ মালিক বা মেজিক সন্থাৰ মালিকসমূহ লগ লাগি আমি এই কাৰ্যালয়টো লৈছিলোঁ আৰু আজি এই কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে লোৱা হ'ল। আৰু কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ পৌৰপতি মহোদয়ক। পৌৰপতি মহোদয়ে আহি আমাৰ এই কাৰ্যালয়টো উদ্বোধন কৰি দিয়ে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।